অসমত দিনে ৰাতিয়ে এজন মানুহে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ অহৰ্নিশে চেষ্টা কৰি আছে সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে যে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হওক এটা কথা হিমন্ত বিশ্ব শৰ্মা আৰএছএছ আৰু বিজেপি অহৰ্নিশে চেষ্টা কৰি আছে যে মুছলমানসকল বিচ্ছিন্নতাবাদৰ পিনে ধাবিত হওক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া অভিধানৰ শব্দৰ অৰ্থ সলনি কৰিব ধৰিছে 85 চনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এটা অচিনাকি নাম আছিল এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে অচিনাকি মানে এটা জনগোষ্ঠীক বুজাব খুজিছে এটা সম্প্ৰদায়ক বুজাব খুজিছে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ যে কোনো মূল্য নাই তেখেতে যে ৰাজনীতিৰ কাৰণে যিটি কথা ক'ব পাৰে সেই কথাটো প্ৰমাণ হৈ গ'ল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া অভিধানৰ শব্দৰ অৰ্থ সলনি কৰিব ধৰিছে অচিনাকি বুলতে আমি বুজো যাক চিনি পোৱা নাযায় মই কৈছিলোঁ যে 85 চনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এটা অচিনাকি নাম আছিল 10-15 বছৰ পূৰ্বে কৌশিক ৰায় কৃষ্ণেন্দু পালক অসমৰ ৰাজনীতিত কোনো চিনি পোৱা নাছিল আৰু এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে অচিনাকি মানে এটা জনগোষ্ঠীক বুজাব খুজিছে এটা সম্প্ৰদায়ক বুজাব খুজিছে তে মুখ্যমন্ত্ৰী আৰু মোৰ মাজত পাৰ্থক্য আছে মুখ্যমন্ত্ৰীৰ কথাক মই কেতিয়াও সমৰ্থন কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে 80% মানে 80% এটা নিৰ্দিষ্ট ধাৰ্মিক জনগোষ্ঠী হ'ব বুলি কৈছে সেই কথা আমি সমৰ্থন কৰা নাই আমি কৈছিলোঁ যে 80% যিসকলৰ পৰিচয় নাই গ্ৰাছৰুটৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা যিসকল লোক উঠি আহে তেওঁলোক হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো মুখ্যমন্ত্ৰীৰ নিজৰ কথাৰে কোনো ভেলু নাই মুখ্যমন্ত্ৰী মহোদয় ডিলিমিটেশ্যনৰ সময়ত কৈছিলে যে আগন্তুক 50 বছৰলৈকে তেখেতে এনেদৰে ডিলিমিটেশ্যন কৰিছে যে 50 বছৰলৈকে খিলঞ্জীয়াৰ কোনো অস্তিত্বৰ প্ৰতি ভাবুকি নাই এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈ আছে 50 বছৰটো ৰাগ কৰি 10 বছৰ পিছতে কৈ আছে যে 80% হৈ যাব তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ যে কোনো মূল্য নাই তেখেতে যে ৰাজনীতিৰ কাৰণে যিটি কথা ক'ব পাৰে সেই কথাটো প্ৰমাণ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াকো সমালোচনা কৰিছে কিন্তু তেখেতে কৈছে যে গণ্ডগোল লগাব খুজিছে অসমত মই ভাৰতবৰ্ষৰ কথা নকওঁ অসমত দিনে ৰাতিয়ে এজন মানুহে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ অহৰ্নিশে চেষ্টা কৰি আছে সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা জনগোষ্ঠীক অচিনাকি বুলি কৈ আছে অৱশ্যে সুৰত সুৰ মিলাই এনেই মই মানুহজনক শ্ৰদ্ধা কৰোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াও কৈছে 10 বছৰৰ ভিতৰত উত্তৰ পূব হেন মুছলিম ৰাষ্ট্ৰ হ'ব মই এই কথা এজন ৰাজনীতি বুজা মানুহ হিচাপে আৰু সমাজ বিজ্ঞান বুজা মানুহ হিচাপে মই নদি ক'ব পাৰোঁ যে আগন্তুক 100 বছৰলৈকে অন্তত অসম ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ কোনো সম্ভাৱনা নাই ভৱিষ্যতৰ বেছি হাজাৰ বছৰৰ কথাটো কোনো ক'ব নোৱাৰে কিন্তু 100 বছৰলৈকে অসম ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ কোনো সম্ভাৱনা নাই আৰু যিটো প্ৰচাৰ চলি আছে আৰএছএছৰ নেতৃত্বত যে অসম মুছলিম প্ৰধান ৰাজ্য হ'ব সেই সম্ভাৱনা নাই কাৰণ মুছলমানৰ যিটো গ্ৰথ ৰেট যদি চায় যে অন্তত 50 বছৰ মই 50 বছৰলৈকে কৈছোঁ তো অন্তত 50 বছৰত স্বাভাৱিক গ্ৰথ ৰেটত মুছলিম মেজৰিটি হোৱাৰ চান্স নাই এটা কাৰণত হ'ব পাৰে যিদৰে মোগল শাসনৰ সময়ত কিছু বৰ্ণহিন্দু লোভৰ কাৰণে ৰাজপথৰ কাৰণে বহু সময়ত তেওঁলোকে মুছলমান হৈছিলে আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুবিধাবাদী লোক যিজনে এসময়ত কংগ্ৰেছ কৰিছিলে তেখেতে মাজতে কৈছে মই গান্ধী পৰিয়ালৰ নেগুৰত ধৰিছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে কিছু সুবিধাবাদী লোক তেওঁলোকে যদি কেতিয়াবা কিবা কাৰণত ভাবে যে আমি পাইকাৰী হাৰত হিমন্ত বিশ্ব শৰ্মাৰ দৰৰ লোকৰ কথা কৈছোঁ পাইকাৰী হাৰত মুছলমান হ'ব তেতিয়াতো কোনে প্ৰতিৰোধ কৰিব পাৰিব কোনো প্ৰতিৰোধ কৰিব নোৱাৰে যদি মানুহ স্বেচ্ছাই যদি মানুহ ধৰ্মান্তৰিত হয় তেতিয়া কোনো প্ৰতিৰোধ কৰিব নোৱাৰে কিন্তু 50 বছৰলৈকে যিটো মুছলমানৰ গ্ৰথ ৰেট একাডেমিচিয়ান হিচাপসকলক মই আহ্বান জনাইছোঁ স্বাভাৱিক গ্ৰথ ৰেটত 50 বছৰলৈকে অসম কেতিয়াও মুছলিম প্ৰধান ৰাজ্য নহয় আৰু অসম কিন্তু এটা কথা হিমন্ত বিশ্ব শৰ্মা আৰএছএছ আৰু বিজেপি অহৰ্নিশে চেষ্টা কৰি আছে যে মুছলমানসকল বিচ্ছিন্নতাবাদৰ পিনে ধাবিত হওক মুছলমানসকলৰ মাজত উগ্ৰবাদৰ জন্ম হওক এই কথা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চেলা চামুণ্ডাসকলে বিচাৰি আছে কিন্তু অসমৰ মুছলমানসকল মই আশা কৰিম যে এতিয়ালৈকে তেওঁলোকে বুদ্ধিমত্তাৰ পৰিচয় দিছে আৰু আগন্তুক দিনতো বুদ্ধিমত্তাৰ পৰিচয় দিব হিমন্ত বিশ্ব শৰ্মাৰ জালখনত তেওঁলোকে ভৰি নিদিব তেওঁতো বিচাৰি আছে তেওঁ সফল হোৱা নাই অসমৰ সংখ্যাগৰিষ্ঠ জনগণ মই আগতে কৈছোঁ এইটো অকল মুছলমানৰ কৃতিত্ব নহয় অসমৰ হিন্দু জনগণৰ কৃতিত্ব যে অসমৰ সংখ্যাগৰিষ্ঠ হিন্দু জনগণে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিয়া নাই আৰু অসমৰ মুছলমানকো যিমানে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰক তেওঁলোকৰ জালত ভৰি দিয়া নাই অসমৰ জনতাক
বিশেষকৈ হিন্দু জনতাক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জালত ভৰি দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে যে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হওক তেওঁ অচিনাকি বুলি কয় এতিয়া অসমত মই খোলাখালিকৈ কৈছোঁ তেওঁ খোলাখালি নকয় তেওঁ কেতিয়াবা কয় বিশেষ সম্প্ৰদায় কেতিয়াবা মিয়া কয় কেতিয়াবা অচিনাকি কয় এতিয়া মই তেখেতক প্ৰশ্ন কৰিব খোজোঁ অসমত দুজন মুছলমান চৰকাৰৰ প্ৰধান হৈছিলে এজন ছাৰ ছাদুল্লাহ এজন আনোৱাৰা টাইমত তেওঁলোক কিবা অচিনাকি আছিল নেকি মুছলমান হ'ব পাৰে তেওঁলোকতো হাৰে সেমুজীয়া অসমীয়া আছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁলোককো অচিনাকি বুলি ক'ব নেকি উত্তৰ দিয়ক তেখেতে চাওক মই কালিও কৈছোঁ আজিও কওঁ যদি অনুপ্ৰৱেশ হয় অনুপ্ৰৱেশ ৰোধ কৰাটো কাৰ কাম অনুপ্ৰৱেশ ৰোধ কৰাটো চৰকাৰৰ কাম দিল্লী দিছপুৰত তেওঁলোকৰ চৰকাৰ আছে সীমান্ত কি কাৰণত সুৰক্ষিত হোৱা নাই সীমান্তত নতুন কাইটিয়া তাঁৰৰ বেৰ কিয় নিৰ্মাণ কৰা নাই সীমান্তত ফ্লাড লাইটৰ কিয় ব্যৱস্থা কৰা নাই সীমান্তত কিয় নিশ্চিত নিৰাপত্তা নাই BSF কিয় শুই থাকে কাৰণ মুখ্যমন্ত্ৰীৰ মতে অসম পুলিচে মাজে মাজে বিদেশী সীমান্তৰে আহে এইবিলাকক ঘূৰাই পঠায় তাৰমানে BSF শুই থাকে BSF অমিত শ্বাহক মুখ্যমন্ত্ৰীয়ে কিয় কাঢ়াভাৱে ক'ব নোৱাৰে প্ৰধানমন্ত্ৰী কিয় কাঢ়াভাৱে ক'ব নোৱাৰে যে BSF শুই থাকিব নালাগে BSF যিটো আমাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ সেইটো জাগি থাকিব লাগে যাতে কোনো অনুপ্ৰৱেশকাৰী কোনো বাংলাদেশী সীমান্তৰে অসমৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে